notification যদি আমি চাও total 262 post APSC রিলিজ কৰিছে which is more than previous one ঠিক আছে তো আমি যদি ডেটটো কথা যদি আমি চাব যাও যে এক্সাম কোনটো ডেটত হ'ব notification to আজি ulai gol to ami jodi date to jodi mi sabo jao ya dia ase notification dia ase je the tentative date for preliminary examination is 1st June 2025 which is Sunday tentative means not decided but eneke bhabi lobo na lage je tentative he dia ase to 1st June maybe exam na hobo pare pisuabo pare to hebur mane mindot anibo na lage to notification jehetu dise tentative buli jodio dise to tumaleke bhabi loba nijoge je exam 1st June te hobo from 3 years last 3 years of jitu date or tentative date dia asile heitu date te exam hoy ase 3 বছৰ bar to eitu tumlage bhabi lua je 1st June te ki hobo exam to hobo acha notification bar hoy jabo moi koi asu basic khini moi koi asu but about the preparation moi jodi sabo jao to we have only 60 days hatot okol 60 din ase thik ase to 60 days ase amar logot okol nijor jikhini source ase সেই sourceৰ ওপৰত trust rakha ঠিক আছে কোনবা সমাহৰ পৰা প্ৰিপাৰেচন কৰিছে কোনবা 1 ইয়াৰৰ পৰা প্ৰিপাৰেচন কৰিছে কোনবা 2 ইয়াৰ্ছৰ পৰা প্ৰিপাৰেচন কৰিছে জুনে জেনেকে প্ৰিপাৰেচন কৰি আছে নিজৰ সোৰ্স ওপৰত ট্ৰাষ্টটো মেইন হয় ঠিক আছে ৰিভিজন মেইন হয় যিখিনি তোমালোকে এতিয়ালৈকে পঢ়িছা ভালকে ৰিভিজন দিয়া ঠিক আছে তো ভালকে ৰিভিজন খিনি দিয়া নিজৰ সোৰ্স ওপৰত ট্ৰাষ্টটো ৰাখা যেতিয়ালৈকে নোটিফিকেশন ওলোৱা নাছিলে বহুতখিনি ষ্টুডেন্টে মোক ফোন কৰি আছিল যে স্যাৰ এক্সাম কেতিয়া হ'ব কি হ'ব তো এটা নোটিফিকেশন ওলাই গ'ল আকৌ এটা নোটিফিকেশন ওলোৱাৰ পিছত এনজাইটি যে স্যাৰ নোটিফিকেশন ওলাল অকল দুমা আছে কি পঢ়িম স্যাৰ কেনেকৈ পঢ়িম নিজৰ সোৰ্সৰ ওপৰত ট্ৰাষ্ট ৰাখা বি পজিটিভ সো অলপ এনজাইটি হোৱাটো নৰমাল কথা এনজাইটি হ'বই নোহোৱা নহয় ঠিক আছে আৰু একদম কুল হলেও বেয়া লাইক গৌতম বুদ্ধে কি কৈছিলে যে বহুত বেছি এক্সট্ৰিমো নহয় বহুত বেছি লো নহয় মাজত থাকিব দিছিলে নাই তো এনজাইটি অলপ হ'বই বাট সেইখিনি মেইনটেইন কৰি এনজাইটি হোৱাটো নৰমাল কথা আৰামছে আমি নিজৰ সোৰ্সৰ ওপৰত ট্ৰাষ্টটো ৰাখি নিজৰ ওপৰত কনফিডেন্টটো থাকিব লাগিব যে ইয়েস মই এবাৰ উলাই নিম মই পাৰিম কনফিডেন্টটো মেইন হয় যেতিয়া টেবুলত বহিবা ন এনেকে মাইন্ডসেট লৈ বহিবা যাতে মই এবাৰ উলা মই পাৰিম মই যিখিনি পঢ়ি আছো মোৰ মনত থাকিব আৰু মই এখিনি দুনিয়াকে গোটেইখিনি মোৰ মনত থাকি যাব একদম পজিটিভ মাইন্ডসেট লৈ যিমান নপঢ়া যিমান নলেজ নাথাকক গোটেই খেলটো কিন্তু 4 আৱাৰ্ছৰ খেল হয় মোৰ দেখিবা জিএস পেপাৰ 1 জিএস পেপাৰ 2 যিমান দিনে নপঢ়া যিয়ে নকৰা অকল 4 ঘণ্টা ডিসাইড হ'ব তুমি কিমান খেলিব পাৰিবা সেই 4 আৱাৰ্ছটো মেটাৰ কৰে তাৰ কাৰণে নিজকে পজিটিভ কৰি ৰাখিব লাগিব ঠিক আছে আৰু মই যদি ক'ব যাও আমাৰ বৰঠাকুৰ আইছ একাডেমিত যিখিনি পুৰণা ষ্টুডেন্ট আছে তাহাতে কেছ কোৰ্স অলৰেডি কৰি আছে তোমালোকে ৰিভিজন বিলাক দি চোৱা কিবা যদি কোৰ্স ৰিলেটেড যদি প্ৰবলেম আছে আগৰ ক্লাছৰ বস্তুবিলাক চোৱা ৰেকৰ্ডেড সেশন বিলাক আছে আৰু যোনে উইদাউট প্ৰিপাৰেচন এক্সাম প্ৰিপেয়াৰ কৰি আছিল তাহাতে যদি ভাবে যে আমি আৰু অলপ ভালকে ডিটেইল ষ্টাডি এটা আমাক লাগিছিল দেন আমাৰ ব্ৰাঞ্চত কন্টাক্ট কৰিব পৰা বৰঠাকুৰ আইছ একাডেমি কন্টাক্ট নম্বৰ দিয়া থাকিব আৰামছে কন্টাক্ট কৰিবা প্লাস ব্ৰাঞ্চত আহিও তোমালোকে খবৰ ল'ব পাৰিবা তো ইমান চিন্তা কৰিব লগা নাই কেছ কোৰ্স অলৰেডি চলি আছে তো কেছ কোৰ্সত আৰামছে এনৰোল হ'ব পাৰিবা তো এতিয়া যদি আমি চাব যাও টাইম নাই আমাৰ লগত 60 ডেজ এটা আছে এন্ড দেন আদাৰ ইনফৰমেশন যদি আমি চাব যাও ইয়াত তোমাৰ পোষ্ট টোটাল 262 পোষ্ট আছে দেন Assam Civil Service over to 24 ta post ase APS 11 post only labor officer ase 1 mane grade A kotha koisu de district transport officer ase 2 post BDO ase 4 assistant manager post ase tomar 12 inspector of tax grade B 40 ta dise inspector of tax ঠিক আছে তো চাই লবা মই বেসিক খিনি কৈ দি আছো এন্ড দেন নোটিফিকেশন খনত এলিজিবিলিটি কথা দি আছে ঠিক আছে যদি আমি এলিজিবিলিটি কথা যদি আমি চাও এজ দি আছে the candidate should not be less than 21 years and more than 38 years of age on 01/01/2024 এটো ভালকে মনত ৰাখিবা যে নোটিফিকেশন ওলাইছে তোমাৰ 2025 ত but 21 years কমপ্লিট হ'ব লাগিব 1 জানুৱাৰী 2024 যাৰ 1 জানুৱাৰী 2024 লৈকে 21 years কমপ্লিট হৈছে তাহাতেহে এলিজিবল হয় এনেকুৱা নহয় যে মই 21 years কমপ্লিট হৈছে 2025 নো 2024 ফাৰ্স্ট জানুৱাৰী লৈকে যাৰ 21 years কমপ্লিট হৈছে তাহাতেহে কি হয় এলিজিবল হয়